কষ্টমণি কাকতি এই মুহূৰ্তত কষ্টব আপোনাৰ ওচৰলৈ আহিছো যেহেতু আপুনি মাছৰ বজাৰত উপস্থিত আছে গতিকে কেনে ধৰণৰ মাছ আজিৰ দিনটোত উপলব্ধ হৈছে কিমান কেজি ওজনৰ মাছ উপলব্ধ হৈছে আৰু দামসমূহ কেনে ধৰণে আজিৰ দিনটোত নিৰ্ধাৰণ কৰা হৈছে কষ্টব হিমাশ্ৰী এবাৰ শিৱসাগৰত ৰাজহুৱা যি মৎস্য শিকাৰ সেই ৰাজহুৱা মৎস্য শিকাৰ কিন্তু তুলনামূলকভাৱে একেবাৰেই নাই কাৰণ যোৱা দুটা বৰ্ষ ঐতিহাসিক পহুগড়ত যি মীন বিভাগে মৎস্য পালন কৰে বা মীন বিভাগৰ ফিচাৰীত মৎস্য পালন কৰে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অনুমতি নোপোৱাৰ বাবে যোৱা দুটা বৰ্ষ পহুগড়ত যিহেতু মাছ নাই গতিকে ৰাজহুৱা যি মৎস্য শিকাৰ সেই ৰাজহুৱা মৎস্য শিকাৰ শিৱসাগৰত নাই আৰু দলমুখ চাৰিআলিত মাত্ৰ এখন বজাৰ সেই বজাৰখনৰে কিছু দৃশ্য আমি দেখুৱাবলৈ লৈছোঁ বিভিন্ন যিসমূহ উপনৈ আছে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ পৰা ইয়ালৈ মাছ আহিছে কিন্তু খুব দৃষ্টিগতভাৱে আমি দেখিবলৈ পাইছোঁ যে পুৱাৰে পৰা নগাঁৱৰ পৰা অহা যিসমূহ গাড়ী সেই গাড়ীসমূহৰ যিসমূহ মাছৰ গাড়ী সেই মাছৰ গাড়ী কিন্তু পুৱতি নিশা প্ৰায় 2:30 বা 3 বজাতেই ইয়াত আহি উপস্থিত হৈছে সেই গতিকে স্বাভাৱিকতেই বহু সংখ্যক মাছ যে নগাঁৱৰ পৰা আনিবলগীয়া হৈছে সেইটো এটা কথা আৰু আমি দেখিছোঁ ডাঙৰ এটা আঁৰি দেখিছোঁ ডাঙৰ আমি বাহু দেখিছোঁ অকণমান যদি আঁৰিটো দেখুৱাই দিয়ে কিমান কিমান কেজি আছে অকণমান দাঙি দেখুৱাই দিলে ভাল লাগিব এইটো 6.5 কেজি আছে এইটো কোন নদীৰ এইটো ব্ৰহ্মপুত্ৰ কেজি এইটো 2000 টকা কৈছোঁ আৰু কম বেছ হ'ব আৰু কিমান টকাৰ মাছ এইটো আপোনাৰ 12,000 হ'ব যিকেইটা বাহু মাছ আছে বাহু মাছৰ বাহু আছে গাছ কাপ আছে কচ আছে এইটো ওজন আপোনাৰ 6 কিলো 7 কিলো 8 কিলো হয় বাহু মাছৰ কেজি এবাৰ কিমান বাহু মাছ 600 টকা কেজি মীন বিভাগেও যিহেতু তেওঁলোকৰ প্ৰশাসনৰ ফালৰ পৰাও কিছু দাম নিৰ্ধাৰণ কৰি দিছে নেকি আপোনালোকক আমাক তেনেকৈ নিৰ্ধাৰণ তেনেকৈ কৰা নাই অহা নাই পিছে কিন্তু হিচাপত কৰিব লাগিব কাৰণ কেলৈ ব্যৱসায়সকলো বাচিব লাগিব গ্ৰাহকসকলো বাচিব লাগিব সকলোৰ ভিতৰতে বিহু বুলি আৰু সকলোৱে তেনেকৈ ধৰণে চলি কৰি খাব লাগিব কোনো যাতে দুখ নাপায় মনত দুখ গ্ৰাহকেও পাব নালাগে আৰু মনত দুখ যাতে বিক্ৰেতায়ো নাপায় গতিকে তাৰ বাবে তেওঁলোকে কৈছে যে বাহু মাছ 600 টকা প্ৰায় কেজি আৰু আঁৰি মাছ ওলাইছে ভেউ মাছ ওলাইছে 2000 টকা কেজি গতিকে যথেষ্ট খুব আকৰ্ষণীয় হৈছে বজাৰখন আৰু বিশেষভাৱে আহিছে বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোকে উৰুকাৰ নিশা আজি এসাঁজ খায় বা দিনৰ ভাগতো ৰাজহুৱাকৈ এটা ভোজ যিহেতু খাবলৈ সকলোৱে গোট খায় গতিকে এই যিটো পৰিৱেশ এই পৰিৱেশত এটা মাছ কিনি সেই ৰাজহুৱা যি ভোজ সেই ৰাজহুৱা ভোজ তেওঁলোকে খাবলৈ এটা প্ৰয়াস এটা পৰম্পৰা যিসমূহ লোকাচাৰ সেই লোকাচাৰসমূহ ধৰি ৰখাৰ যিটো চেষ্টা সেই চেষ্টা তেওঁলোকে কৰিছে আৰু ফটো সাংবাদিক শশাংকই দেখুৱাই যাব ডাঙৰ ডাঙৰ মাছ ওলাইছে ইয়াত বাহু মাছ আমি দেখিছোঁ গ্ৰাছ কাপ দেখিছোঁ আঁৰি দেখিছোঁ গতিকে মই অকণমান শিৱসাগৰ ছোৱালী কলেজৰ প্ৰবীণ শৰ্মা ছাৰ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বিহুৰ লোকাচাৰ পৰম্পৰা এইসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত আমি এটা প্ৰজন্মকো শিকাই লৈ যাব লাগিব গতিকে এই মাছৰ বজাৰখন কিন্তু তুলনামূলকভাৱে শিৱসাগৰত আপুনি যদি চাই পহুগড়ত মাছ মৰা নিষিদ্ধ বা ৰাজহুৱা যি মৎস্য শিকাৰ সেই ৰাজহুৱা মৎস্য শিকাৰ নেদেখাই হৈছোঁ গতিকে এই বজাৰখন আছেগৈ বজাৰৰ পৰিৱেশটো কেনেকুৱা দেখিছে চাওক আজি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি উৰুকা আচলতে শিৱসাগৰত মাছ মঙহৰ উভৈনদী আছিল এটা সময়ত কিন্তু কি হ'ল কিছুমান নিষেধাজ্ঞাও আহি পৰিছে আহি পোৱাৰ কাৰণে হয়তো মাছ অলপ কমিব পাৰে তথাপিতো এতিয়া যিখন বজাৰ দেখিছোঁ বা মাছ যেনেকৈ গোট খাইছে ভাল মাছেই গোট খাইছে খালি দামটো অকণমান বেছি সদ্যহতে মাছৰ এটা নিৰ্ধাৰণ থকা ভাল আছিলে কাৰণ সকলোৱে মাছ এখন খাব বিচাৰে কিন্তু মাছৰ ভেৰাইটি কিন্তু আপুনি দেখিছে বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে ধন্যবাদ আপোনালোকলৈ দেই আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটোত দিনৰ ভাগতো নামঘৰতেই হওক বা পথাৰতেই হওক ৰাইজে একত্ৰিত হৈ এই যি ভোগৰ এসাঁজ সেই ভোগৰ এসাঁজ ভোগ কৰে তেওঁলোকে আজি ভোজ খায় আৰু নিশাৰ ভাগত উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ তেওঁলোকে শিৱসাগৰবাসীৰ আয়োজন আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত মাছৰ বজাৰৰ দৃশ্য কষ্টব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত